আমাৰ মাজত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সাংসদ বিজুলী কলিতা দেৱী ডাঙৰীয়ানী আৰু উপস্থিত আমাৰ দলৰ সতীৰ্থসকল, আজি 10 মে আৰু আজিৰ দিনটোতে আমাৰ বিজেপি নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰগোষ্ঠীৰ চৰকাৰখনে 4টা গৌৰৱময় বৰ্ষ সম্পন্ন কৰিলে। আমাৰ দলৰ এইখন দ্বিতীয়খন চৰকাৰ আৰু দ্বিতীয়খন চৰকাৰে 4টা গৌৰৱময় বৰ্ষ একাদিক্ৰমে 9 বছৰ শাসন কৰা এটা মাইলৰ খুঁটা হৈ ৰব অসমৰ ৰাজনৈতিক জীৱনৰ ইতিহাসত। সাধাৰণতে এই দিনটোত আমি কিছু কাৰ্যসূচী অনুষ্ঠিত কৰোঁ আৰু স্বাভাৱিকতে চৰকাৰ এখনে এটা মাইলৰ খুঁটি স্পৰ্শ কৰিলে দলীয় আৰু শুভাকাংক্ষীসকলে এটা দিনটো উদযাপন কৰাৰ পৰম্পৰা আমাৰ আছে। কিন্তু আজিৰ দিনটো স্বাভাৱিক নহয়, যিটো সময়ত আমাৰ সেনা বাহিনীৰ জোৱানসকলে সীমান্তত দেশৰ সুৰক্ষাৰ কাৰণে, দেশৰ ৰক্ষাৰ কাৰণে জীৱনপণ আগবঢ়াইছে, সেই মুহূৰ্তত আমি উৎসৱ বা আমি উদযাপন কৰাৰ পৰিৱৰ্তে আজিৰ দিনটোত সেনা বাহিনীৰ জোৱানসকল যাতে সফল হয়, ভাৰত মাতৃ যাতে সুৰক্ষিত হৈ থাকে আৰু আমি পৃথিৱীৰ বুকুৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে শেষ কৰিব পাৰোঁ, নিষেধ কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ দিনটোত আমি সকলোৱে লগ হৈ প্ৰাৰ্থনা কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশখন সকলো ফালৰ পৰা সুৰক্ষিত হওক, বিকশিত হওক, আজি আমি তাক কামনা কৰিম। মই 2-3টা কথাৰে সামৰণি মাৰি এই সময়ছোৱাত আমাৰ দায়িত্ব থাকিব। আমি বিশেষকৈ মই 3টা কথাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক চকু দিবলৈ আহ্বান জনাম। সেনা বাহিনীৰ জোৱানসকল সীমান্তত আছে, স্বাভাৱিকভাৱে তেওঁলোকৰ পৰিয়ালসকল চিন্তিত হৈ থাকিব। নিজৰ আপোনজনৰ সুৰক্ষাৰ বাবে তেওঁলোকে ভগৱানৰ ওচৰত নিশ্চয় প্ৰাৰ্থনা কৰিব। সেই প্ৰাৰ্থনা ব্যক্তিগত হ'ব নালাগে, গোটেই অসমবাসী ৰাইজৰ হ'ব লাগে। সেইবাবে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম যে যি গাঁও বা যি নগৰ, যি চহৰৰ পৰা সেনা বাহিনীৰ জোৱান আছে, তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা, মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা, এইটো হ'ল আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব। আমি খবৰ ল'ব লাগিব যে মোৰ গাঁৱত অমুকজন জোৱান সেনা বাহিনীত আছে, অমুকজন অফিচাৰ এয়াৰফৰ্চত আছে, অমুকজন বিষয়া নেভিত আছে, এই বা অমুকজন বিষয়া CRP BSFত আছে, যোনে সীমান্তত আজি যুঁজ কৰি আছে। সেই পৰিয়ালসকলক খা খবৰ লৈ থকা, তেওঁলোকৰ ঘৰত অসুবিধা হৈছে, ল'ৰা ছোৱালীৰ অসুবিধা হৈছে, যাতে পৰিয়ালে কৰ্কৰত সেনা বাহিনীৰ জোৱানজনক জনাব নালাগে। কাৰণ তেওঁৰ মনত চিন্তাৰ উদ্বেগ হ'ব। পৰিয়ালৰ প্ৰতি চিন্তা থাকিলে স্বাভাৱিকভাৱে যুদ্ধত তেওঁলোকে মনোনিৱেশ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত অলপ সময়ৰ কাৰণেও যদি দ্বিতীয় চিন্তা এটা আহে, তাৰ কাৰণে দেশৰ আৰু তেখেতৰ দুয়োজনৰে ক্ষতি হ'ব। কিন্তু সেই চিন্তাখিনি যদি আমি লৈ লওঁ যে মোৰ ল'ৰাটোৰ এডমিশ্যনৰ কাৰণে চিন্তা হৈ আছে, মোৰ মা বেমাৰ হৈ আছে, মাৰ ঔষধৰ কাৰণে চিন্তা হৈ আছে, সীমাত থকা সেনা বাহিনীৰ জোৱানজনে যেতিয়া গম পাব যে মোৰ পৰিয়ালটোৰ দায়িত্ব বিজেপিয়ে লৈছে, তেতিয়া তেওঁ নিশ্চিতভাৱে তেওঁৰ দায়িত্ব পালন কৰিব। মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিম যে আমাৰ বুথ কমিটিৰ পৰা মণ্ডললৈকে আমি এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগে
সেনা বাহিনীৰ জোৱানসকলৰ ঘৰত যোৱা, তেওঁলোকক মাত কথা দিয়া আৰু তেওঁলোকৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা, যাতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰে। আমি পৰ্যাপ্ত নিৰাপদ অনুভৱ কৰিব, সেনা বাহিনীৰ জোৱানজনীয়ে নিৰাপদ অনুভৱ কৰিব। আৰু এনেকুৱা বিষয় যদি চকুত পৰে যে নহয় এই বিষয়টো জিলা ৰাজ্যিক পৰ্যায়ত সমাধান হ'ব লাগিব, তেওঁলোকে যাতে খবৰ দিয়ে। এটা মই ভাবো যে আমাৰ দলে আজিৰে পৰা এই কামটোত আমি আমাক নিয়োজিত কৰিব লাগিব। নাম্বাৰ 2, আজি সময় নহয়, কিন্তু এটা সময় আহিব পাৰে যেতিয়া আমি নিজেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই যুঁজৰ লগত কৰবাত নহয় কৰবাত আমাৰ সহযোগিতা লাগিব। আটাইতকৈ ডাঙৰ সহযোগিতা হৈছে ব্লাড ডনেশ্যন। যুদ্ধৰ ক্ষেত্ৰত ব্লাডৰ খুবেই প্ৰয়োজন হয় যদি এটা পৰ্যায়লৈকে যুঁজ আগবাঢ়ি যায়। আজি আমি ডনেশ্যন কৰিব নালাগে, কিন্তু ব্লাড ডনাৰৰ এখন তালিকা, যে 1 লাখ মানুহৰ এখন তালিকা, যেতিয়া লাগে অসমে তুৰন্ত 1 লাখ ব্লাড দিব পাৰিব। এই তালিকাখন স্বয়ং যি আমি কওঁ ভলেণ্টিয়াৰ, যে ব্লাড ডনেশ্যনত ভলেণ্টিয়াৰ হিচাপে আমাৰ লগত থাকিব পৰা কিমান ব্যক্তি প্ৰত্যেক বুথত প্ৰত্যেক মণ্ডলত আছে। আমি এখন লিষ্ট বনাম, আমি লিষ্টখন ৰেকৰ্ড কৰিম, কিন্তু সংগ্ৰহ নকৰোঁ, কাৰণ সংগ্ৰহ কৰিলে অথলে যাব। প্ৰয়োজনতহে সংগ্ৰহ কৰিব লাগিব। যে আজি যদি আমাক কয় যে গুৱাহাটীৰ পৰা 5,000 বটল ব্লাড ইমিডিয়েটলি পঠাব লাগে, আমাৰ হাতত 5,000 মানুহৰ সূচী ৰেডি থাকিব লাগিব। এই কামটো মোৰ মতেদি আমি আগবঢ়াব লাগে, সেইটো আমাৰ দ্বাৰা খুব ইম্পৰ্টেণ্ট। 3 নম্বৰ, এইকেইটা দিন আপোনালোকে যদি চাই যে পাকিস্তানৰ গোটেই লক্ষ্যটো হ'ল যে ভাৰতীয় লোকৰ মাজত বিভাজন। তেওঁলোকৰ এই গোটেই প্ৰপেগেণ্ডাটো চাই, সেইকাৰণে এইকেইটা দিন ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তাই, মন্ত্ৰী, বিধায়ক কোনেও এনেকুৱা বক্তব্য ক'তো নাৰাখিব যোনে আমাৰ মাজত থকা একতা কৰবাত নহয় কৰবাত হানি কৰিব পাৰে। আমি বৰঞ্চ মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ আমি সকলোতে এইকেইটা দিন আমাৰ সম্পৰ্ক ৰাখিব লাগে। কাৰণ কৰবাত যদি কোনোবাই এটা নিগেটিভ প্ৰচাৰ চলায়, মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জাত থকা ব্যক্তিসকলে লগে লগে এইটো মিছা প্ৰপেগেণ্ডা, এইটো সঁচা নহয়। সেইকাৰণে এইকেইটা দিন আমি ধৰ্মীয় নেতা, ৰিলিজিয়াছ লিডাৰ্ছ, ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, এইখিনিৰ লগত বিজেপিয়ে যোগাযোগ ৰাখিব লাগে। কালি যদি সৰুকৈ ঘটনা এটা বোলে ধুবুৰীৰ পৰা হ'ল, ই ধুবুৰীত নাথাকে, ই গৈ পাকিস্তানী প্ৰপেগেণ্ডা হৈ যাব, যিটো সাধাৰণতে আমি ইগনোৰ কৰোঁ। এইকেইটা দিন আমি ইগনোৰ কৰিব নোৱাৰো। সেইকাৰণে আমাৰ আন এটা দায়িত্ব হ'ল সামাজিক সদ্ভাৱ। এইকেইটা দিন আমি সামাজিক সদ্ভাৱ ৰাখিব লাগিব। সামাজিক সদ্ভাৱ ৰখাৰ এটা ডাঙৰ পথ হৈছে যে আমি আমাৰ অঞ্চলত নিজ নিজ ৰিলিজিয়াছ লিডাৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন। যে আজি যদি কিবা এটা ঘটনা হৈছে য'ত নেকি পাকিস্তানে প্ৰপেগেণ্ডা কৰিছে এগেইনষ্ট হিন্দু, তেতিয়া হিন্দুৰ মন্দিৰৰ পূজাৰীজনে ক'ব যে নাই এইবিলাক বিশ্বাস কৰা নহয়তো পাকিস্তানী। কোনোবা ক'লে নহয় ভাৰতত খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলিছে, গীৰ্জাৰ ৰাজজনে ক'ব যে ইয়াত একো হোৱা নাই, এইবিলাক কি কৰিছে, বোলে মুছলমানৰ ওপৰত কিবা হৈছে, তেতিয়া মৌলবীজনে ক'ব ইয়াত একো নাই, শিক্ষৰ ওপৰত হৈছে, গুৰুদ্বাৰাৰ যিজন থাকিব তেখেতে ক'ব যে আমাৰ ইয়াত একো হোৱাই নাই। যেতিয়া চাৰিবাৰে কৰিব তেতিয়া একো হোৱা নাই। সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰা আৰু স্বাভাৱিকভাৱে আমি নিজে এনেকুৱা কোনো কাম নকৰি যিটো কামৰ কাৰণে সম্প্ৰীতিৰ পৰিৱৰ্তে আমিহে কাজিয়া লগাই দিলো, তেনেকুৱা হ'ব নালাগে। ফাইনেলি মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব,
কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হলেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই স্বৰ্গকাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। আমাৰ কিছুমান আৰু হয়তো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম, কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেলি গৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয়। নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী এই জিন্দাবাদে আজি আৰু কাৰো জিন্দাবাদৰ সময় দিয়া নহয়। সেইকাৰণে আমি তলত স্পষ্টভাৱে খবৰ পঠাব লাগে যে হৰা কেন্দ্ৰীয়জনো কিন্তু ভাৰতৰ সেনাৰ লগত আছে। সেইকাৰণে অহাকালি কাউণ্টিং হয়, কাউণ্টিঙত ভাল বেয়া যি হ'ব হলৰ ভিতৰত হ'ব, যে কোনোবা জিকিব লাগিব, কাউণ্টিং হলেতো কোনোবা জিকিবই, কোনোবা হাৰিবই, আৰু আমি ইলেকশ্যনৰ ৰিজাল্টটো পিছুৱাই থব নোৱাৰো। কাৰণ তেতিয়া মানুহে সন্দেহ কৰিব যে বিজেপিয়ে ৰিজাল্টটো পিছুৱাই দিছে, বাকচত বা কি কৰি দিয়ে। সেইকাৰণে কালিৰ পৰ্বটো আমি যেনে তেনে শেষ কৰিব খুজিছো। আন দলে কি কৰে নকৰে বেলেগ কথা, বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি। গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজৰ ৰেছপন্স হ'ব। প্ৰাৰ্থীসকলে জিকিছে, কোনোবা এটা মন্দিৰতে ভগৱানক ধন্যবাদ জনাব, কিন্তু শোভাযাত্ৰা ওলোৱা, শোভাযাত্ৰা ওলোৱাৰ লগে লগে পৰাজিত জনৰ মনটো বেয়া লাগিব। এতিয়া দেশত কাৰো মন বেয়া কৰাৰ সময় নহয়। সেইকাৰণে বিজয়ী আৰু পৰাজয় পৰম্পৰা দুয়োজনে আমাৰ মানুহ। সেইকাৰণে অহাকালি বিজেপিৰ কেণ্ডিডেটসকলে যাতে খুব সংযমেৰে নিজৰ দায়িত্ব পালন কৰে, সিও আমাৰ দায়িত্ব। মই আজি কালি ৰাতিয়ে দিলীপ শইকীয়া ডাঙৰীয়াক কৈছিলো যে মই এবাৰ দলৰ কাৰ্যালয়ত আহি আমাৰ যিসকল নেতাৰ প্ৰেৰণা আজি আমি চৰকাৰ চলাইছো, আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি দীনদয়াল উপাধ্যায়লৈকে আজি আমি সকলোকে পুনৰ এবাৰ স্মৰণ কৰিছো, শ্যামাপ্ৰসাদ মুখাৰ্জীক আমি স্মৰণ কৰিছো, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাইছো অসমৰ কাৰণে যিমানখিনি তেওঁলোকে কৰি আছে। কিন্তু আজিৰ দিনটোত এই বিষয়ে আমি বহুত দীঘলীয়াকৈ কথা পতাৰ সময় নহয়। আমি কৃতজ্ঞ ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ এবাৰ অসমবাসী ৰাইজক বিনম্ৰতাৰ সৈতে ধন্যবাদ জনাইছো। আমাৰ 9টা বছৰ ৰাজ্যত শাসন চলাবলৈ সুবিধা দিয়াৰ বাবে, আৰু আমি আকৌ এবাৰ সংকল্প লৈছো যে অসমৰ ৰাইজক আমি সৰ্বস্ব উজাৰি সেৱা কৰি থাকিম, ভাৰত মাতৃক আমি সৰ্বস্ব উজাৰি পূজা কৰি থাকিম। বহুত বহুত ধন্যবাদ। ভাৰত মাতা কি জয়।